সৈনিক আহি ইয়াত উপস্থিত হৈছে আৰু আজি যোৰহাটত খিলঞ্জীয়া মানুহৰ এখন সংগ্ৰাম হ'ব। সেই সংগ্ৰামত আজি আমাৰ তিনিচুকীয়া জিলাৰ পৰাও অভিষেকৰ নেতৃত্বত বহুতো ল'ৰা আহিছে। আছে হেংদাংলু নাই, আছে হেংদাংলু নাই, আছে হেংদাংলু নাই। ধন্যবাদ। আজি যোৰহাটৰ পৌৰসভা কাৰ্যালয় ঘেৰাও কৰা হ'ব আৰু আজি গণতন্ত্ৰ শেষ স্থলকে আন্দোলন হ'ব। আজাদ চৌধুৰীক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব লাগিব। হাইকোৰ্টৰ অৰ্ডাৰ আছে, ঘৰ এভেকশ্যন কৰিব লাগিব। আৰু আজাদ চৌধুৰীয়ে খিলঞ্জীয়া মানুহক যে দম দিব পৰা হ'ল, এতিয়া আজাদ চৌধুৰীক পুলিচে গ্ৰেপ্তাৰ কৰিব নে বিল এছ চি থানা ল'ৰাই তাক ঘৰৰ পৰা ধৰি আনিব, সেইটো প্ৰশাসনে ডিচিশ্যন ল'ব। আৰু এটা কথা স্পষ্ট, আজি যিখন সংগ্ৰাম হ'ব গণতন্ত্ৰৰ শেষ স্তৰলৈকে সংগ্ৰাম হ'ব। সকলোকে ধন্যবাদ। জয় অসম। এইবোৰ বিজেপি কংগ্ৰেছৰ নেৰেটিভটো আপোনালোকে নানিব হা। এইটো নেৰেটিভ এইকাৰণে নানিব যে আমি খিলঞ্জীয়াৰ হকে এখন সংগ্ৰাম কৰিছো, এই সংগ্ৰামখন আমাক কৰি থাকিব লাগিব। নাই নাই, সেইটো নহয়। প্ৰকৃত ভাৰতীয় নাগৰিকক শাস্তি কৰিব নালাগে। অনা অসমীয়া মানুহৰ বিৰুদ্ধে এখন প্ৰতিবাদ হ'ব। হাইকোৰ্টৰ ৰায়টো কথাটো হৈছে কি, আমি কৈ আছো যে বৈধ বাংলাদেশী এজনে ঘৰ বনাই ৰখি আছে, সাংস্কৃতিক নগৰী যোৰহাটৰ বাবে কিবা থাকিব পাৰে উদ্ধত গৈ কওক, দেশ আৰু জাতিৰ স্বাৰ্থ কওক, ইয়াত জাতি বচাবলৈ কথা ক'লে নহ'ব। এই পৰিস্থিতিৰ মুৰব্বী হিচাপে অসমৰ আইন শৃংখলা নহয় জানো? এতিয়া পৌৰসভাৰ মজিবিধি হৈ থাকে, পৌৰসভাত যদি এনেকুৱা ধৰণৰ আপোনালোকৰ দৃষ্টি নিক্ষেপ কৰাটো দায়িত্ব আপোনালোকৰ হয়নে নহয়? আমি কোনো পদৰ অভিনৱলৈ হোৱা নাই, কিন্তু কথাটো হ'ল কি, মানুহৰ ভূমি দখল ঠিকা কৰিবা আৰু এই মুহূৰ্তত আমি তেখেতসকলক ঠিকাদাৰ হিচাপে পৰিচয় নিদিব। ভৱিষ্যত প্ৰজন্মৰ জয়। এতিয়া কথা হয়তো সোনকাৰ দিব চলাব, ক্ষমা কৰিব। আমি দাদাক ৰক্ষা ভয় কৰি তেতিয়া সাহসবাদ জনাইছে এই চৰকাৰক আমি আৰু নিয়ম অসমৰ জনাবলগীয়া এটা প্ৰাথমিক পদক্ষেপ। এই প্ৰাথমিক পদক্ষেপ আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ, মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি? তেন্তে এডুকিডছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট। এডুকিডছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে। 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী, পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। এণ্ট্ৰি ফ্ৰী। আপোনাৰ সন্তানৰো এজন সফল ইঞ্জিনিয়াৰ, মেনেজাৰ বা ডক্টৰ হোৱাৰ সপোন আছে নেকি? তেন্তে এডুকিডছ এডুকেশ্যনেল ফেয়াৰে আপোনাক দেখুৱাব বাট। এডুকিডছ এক্সপো হৈছে এনে এখন এডুকেশ্যনেল ফেয়াৰ য'ত পাৰ্টিচিপেট কৰিব ইণ্ডিয়াৰ 50খন ইউনিভাৰ্চিটিয়ে। 31 মে আৰু 1 জুন শনিবাৰ আৰু দেওবাৰে আহক হোটেল তাজ ভিভান্তা খানাপাৰা গুৱাহাটী, পুৱা 10 বজাৰ পৰা সন্ধিয়া 7 বজাৰ ভিতৰত। এণ্ট্ৰি ফ্ৰী।